এতিয়া আজি মুখত ইমান হাঁহিছে, ক'ত পালে ইমান পইচা আপুনি? তই গমেই নাপাৱ নেকি? চৰকাৰে আমাক ৯,০০০ টকা দিছে নহয়। এয়া চোৱা আমাৰ অৰুণোদয়ৰ ৯,০০০ টকা। বাহ, আজি আৰু আপোনাক কোনে মাতে আৰু আজি আৰু আপুনি বহুত সুখী যেন হৈছে আৰু। সুখী নহ'ম নে আজি? বহুত সুখী মই। আপুনি সুখী হৈছে ভাল লাগিছে, কিন্তু এতিয়াও আধৰুৱা অনুভৱ। সেই আপোনাৰ মনত আছে ১৯ ছেপ্টেম্বৰৰ উদ্দেশ্য দিনটো। আছে বোপা, সেই দিনটো পাহৰিব পাৰোঁনে? সেইদিনাখন আপুনি লগ হৈছিল, ৩ দিন ভাত নোখোৱাকৈ আহিছিল। সেই দিনটোৰ কথা ভাবিলে মোৰ বিষায় আইতা। তাকে বোপা, কি কৰিবা আৰু? আপোনালোকক অৰুণোদয় দিয়াৰ দৰে যদি সেই সেইবিলাকো ন্যায় দিলে হয়, তেতিয়া বহুত সুখী হ'লো হয় আইতা। তাকে বোপাই, ভগৱানক তাকে সাধিছোঁ আৰু যাতে তেওঁৱে চকু মেলি চায় আৰু। তাকেও আইতা, কিবা দৌৰিবি হয়। এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল। আইতা আপুনিও আছে ভালে হ'ল, মোৰ কথাটো শুনক। কি হ'ল তই কবিনে? ৰতনে ঘৈণীয়েকক বৰকৈ পিটি আছে। কিবা অৰুণোদয়ৰ পইচা ১০০। বলচোন বল তুমি যাওঁচোন। আইতা আপুনি তই গম পোৱা নাই ন? এই ৰতনে বোলে ঘৈণীয়েকক ৰতন, অ ৰতন। কান্দিবা। ৰতন, তই এনেকুৱা বুলি মই সপোনতো ভবা নাছিলো। ৰতন, তই আমাৰ গাঁৱত চলি হয় এনেকুৱা কাম কৰিব পাৰিব বুলি মই ভবা নাছিলো। লাজ পাইছে আজি আমি সকলোৱে। আৰু এজনী মাইকী মানুহৰ গাত হাত তোলাটো কিমান ডাঙৰ অপৰাধ, তই নাজানো নেকি? মাইটোক কিয় এনেকৈ মাৰিছে মোক বুজাই কচোন। আইতা, মই মানে অৰুণোদয় আঁচনি অনলাইন কৰা নাছিলো। মই ভাবিছিলো এই আঁচনি সেইবোৰ মানুহৰ বাবে যিবোৰ মানুহে এসাঁজ চাই এসাঁজ লঘোণ দিয়ে। কিন্তু ৰতন, তোকতো দিছে ভগৱানে ইমান ডাঙৰ ব্যৱসায়, ইমান ডাঙৰ ঘৰ, কিন্তু ঘৈণীয়েৰে যদি থানাত যায় কি হ'ব? এটা কথা মনত ৰাখিবি, ভগৱানে দিবও পাৰে আৰু নিবও পাৰে। আইনৰ কথা বাদ দিয়ে, ক'ত আইনৰ কথা মোক নকবি। আৰে শুন ৰতন, আইনে আইনৰ কাম কৰি আছে, তই ক'ব নালাগে। আৰু লোভত মানুহে ধৰ্মই পাহৰি যায়। মাত্ৰ তই অলপ সলনি হ। অৱশ্যে তই ঠিকে কৈছ, মই বহুত ডাঙৰ ভুল কৰি আছো, মোক ক্ষমা কৰি দিবি উৰ্মি। হ'ব দিয়া, তুমি যে বুজি পালা, ব'লা এতিয়া সকলোৱে মিলি চাহ খাওঁ।